হেল্ল' বন্ধুসকল, আজি এটা স্পেচিয়েল টপিক লৈ আমি আলোচনা কৰিম। আমাৰ লাষ্ট ভিডিঅ'ত বহুতখিনি আমাৰ জিমৰ মেম্বাৰ আছিলে আৰু বেলেগ ফ্ৰেণ্ডছ আছিলে, তেওঁলোকে কমেণ্ট কৰিছিলে যে দাদা নেক্সট ভিডিঅ' ক্ৰিয়েটিনৰ ওপৰত বনাওক। চ' মোৰ হাতত আপোনালোকে দেখা পাইছে, মই কোনো ব্ৰেণ্ডৰ প্ৰমোশ্যন কৰা নাই বাৰু, জাষ্ট দেখুৱাৰ কাৰণে। চ' ক্ৰিয়েটিনটো হ'ল, ক্ৰিয়েটিন অলৰেডি আমাৰ বডিত থাকে। এইটো এটা আমাৰ বডিত মাছেলত 95% মান মাছেলতে থাকে, বাকীখিনি অলপমান ব্ৰেইন চেইনত পোৱা যায়। এইটো আমি যেতিয়া বাহিৰৰ পৰা মাছ মাংস খাওঁ, বডিয়ে নিজেই বনায় এইটো। সেইটো হ'ল ফস্ফ'ক্ৰিয়েটিন বা ক্ৰিয়েটিন ফস্ফেট। তো আৰু আমি যোনটো মাৰ্কেটত এজ এ ছাপ্লিমেণ্ট ইউজ কৰোঁ, সেইটো হ'ল ক্ৰিয়েটিন মনোহাইড্ৰেট, চাইট্ৰেট, মাইক্ৰ'নাইজড ক্ৰিয়েটিন, বহুত ধৰণৰ আছে। চ' মষ্টলি এভেইলেবল থাকে সেইটো হ'ল ক্ৰিয়েটিন মনোহাইড্ৰেট। 3 পৰা 5 গ্ৰামছলৈকে এজ এ নৰ্মেল পিপল ল'ব পাৰে। আৰু ইয়াত চবতকৈ ডাঙৰ বস্তু কি, এই বস্তুটো লোৱাৰ লগে লগে আমাৰ বডিত লগে লগেই কাম নকৰে। আমাৰ ফাৰ্ষ্ট মাছেলত ষ্ট'ৰ হ'ব, এইটো ষ্ট'ৰ হোৱাৰ পিছত এইটো এটিপি প্ৰডাকশ্যন বেছিকৈ কৰিব, এডিনোচিন ট্ৰাইফস্ফেট, যোনটো আমাৰ এনাৰ্জি প্ৰডাকশ্যন হয়। বেচিকেলি এইটো আমাৰ ফিটনেছ ইণ্ডাষ্ট্ৰীত বহুত ইউজ হয়। তাৰ লগতে কিছুমান স্পৰ্টছ আছে, লাইক ছুইমিং হওক, চাইক্লিং হওক, ৰানিং হওক, তেওঁলোকেও এইটো ইউজ কৰে। নৰ্মেল মানুহেও ইউজ কৰিব পাৰে। এই ক্ৰিয়েটিনটোৱে পানী অলপ বেছি হোল্ড কৰে, ৱাটাৰ ৰিটেনশ্যন কৰে, পানী হোল্ড কৰে, যাৰ ফলত আমি অলপ এক্সট্ৰা পানী ল'ব লাগে। ক্ৰিয়েটিন ল'লে ক্ৰিয়েটিনাইন বাঢ়েনে নাই বা কিডনি বেয়া হয়নে নাই, ক্ৰিয়েটিন ল'লে বহুতখিনি ষ্টাডিত দেখা পোৱা গৈছে যে ক্ৰিয়েটিন ল'লে কিডনিৰ কোনো সমস্যা নহয়, যদিকৈ আপোনাৰ আগতীয়াকৈ কোনো ধৰণৰ কিডনিৰ প্ৰব্লেম নাথাকে। ক্ৰিয়েটিন ল'লে আপোনাৰ ক্ৰিয়েটিনাইনটো বাঢ়ি যাব পাৰে, কিন্তু তাৰ মানে এইটো নহয় যে আপোনাৰ কিডনি বেয়া। আপুনি অলপ নৰ্মেলি যিখিনি পানী খায় তাতকৈ অকণমান বেছি পানী খালে কোনো ক্ষতি নাই আৰু এইটো আমাৰ বেচিকেলি ষ্ট্ৰেংথ এণ্ডুৰেঞ্চত সহায় কৰে। যদি আমি 10 কেজি ওজন দাঙিব পাৰোঁ ক্ৰিয়েটিন নলোৱাকৈ, ক্ৰিয়েটিন ল'লে উইদিন 1 या 2 উইকছৰ ভিতৰত ৰিজাল্টটো দেখা যায়। আমি 12 কেজি লিফ্ট কৰিব পাৰিম। চ' ইয়াৰ কোনো ধৰণৰ সেনেকুৱা ছাইড ইফেক্ট নাই, আপোনালোকে ল'লে ল'ব পাৰে। ধন্যবাদ।